কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদলৈ তেওঁক অশেষ ধন্যবাদ। আজি আমাৰ পতাকা উত্তোলনত যি ধ্বজ আমাৰ দেখুৱাই দিলে, তিৰংগাৰ যিটো আমাৰ পতাকা, জয় আই অসম, সদায় অসমখন জয় আই থাকিব। আমি অসমীয়া সকলে একত্ৰিত হৈ থাকিম, সকলে মিলিজুলি থাকিম। এই সুবাসে তেওঁ আজি পতাকা উত্তোলন কৰি দিলে। জয় আই অসম। এই শুভক্ষণত আমাৰ শ্ৰীযুত অশোক কুমাৰ মহন্ত ডাঙৰীয়াক এই পতাকা উত্তোলনৰ তলতে আমাৰ নতুন সপোনবোৰ তেওঁ সুন্দৰকৈ আমাক কিছু বক্তব্য ৰাখিব, এই কামনা কৰিছোঁ। নতুন নতুন সপোন আমাৰ বাস্তৱ কৰিবলৈ এই আমাৰ মাননীয় সভাপতি ডাঙৰীয়া কোকৰাঝাৰ জিলাৰ তেওঁ সুন্দৰ পদক্ষেপ দাঙি ধৰে। সেয়ে আৰু নতুন নতুন তেওঁৰ পৰা আমি আশা কৰিম। এই পতাকাৰ তলতে আমি সংকল্প লওঁ। তেওঁ মূল্যৱান ভাষণ ক'বলৈ মই অনুৰোধ কৰিছোঁ। তো শ্ৰদ্ধাৰ আমাৰ বিষয়ববীয়াসকল, আমাৰ উপদেষ্টাসকলো আছে, সদস্যসকল আছে, বিভিন্ন প্ৰতিনিধি আমাৰ বিভিন্ন বিভাগৰ পৰা ইতিমধ্যে আহি পাইছে। সকলোকে জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। গুড মৰ্ণিং। আজি আমি এটা পবিত্ৰ ক্ষণত এই অসম কৰ্মচাৰী পৰিষদৰ পবিত্ৰ পতাকাৰ তলত আমি সমবেত হৈ এই কাৰ্যসূচী আজি ৰূপায়ণ কৰা হ'ল। আপোনালোক সকলোৱে অৱগত যে আজি কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ ১বিংশতি সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ এইটো ২ নম্বৰ কাৰ্যসূচী। ইতিমধ্যে আমাৰ দ্বাৰ উন্মোচন হৈছে। আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুতা বিমলা ডেকা বাইদেৱে উন্মোচন কৰিছে। এতিয়া আপোনালোকে জানি সুখী হ'ব যে তেখেত এটা সময়ত এই জিলা কৰ্মচাৰী পৰিষদৰ উপসভাপতি আছিলে বিভিন্ন সময়ৰ প্ৰায় ৩০ দশক ধৰি। আমাৰ সৌভাগ্য তেখেতক আমি ইয়াতে পাইছোঁ। অনুষ্ঠান তেওঁলোকে ৰূপায়িত কৰিছে আৰু ইতিমধ্যে তেওঁ অৱসৰো গ্ৰহণ কৰিছে। এই চেগতে আমি তেখেতক অৱসৰী জীৱন সুস্বাস্থ্য কামনা কৰিছোঁ পৰিয়ালবৰ্গৰ সৈতে। আৰু বিশেষ ক'ব লগা নাই, বহুত দীঘলীয়া হৈ যাব। অসম কৰ্মচাৰী পৰিষদ আপোনালোকে বহুত আগৰ পৰাই আমাৰ যিসকল আমি দেখা পাইছোঁ সকলোৱে ইয়াৰ লগত জড়িত। বিভিন্ন যি আমাৰ কৰ্মচাৰীসকলৰ সুবিধা অসুবিধাবিলাকৰ কাৰণে কৰ্মচাৰী পৰিষদে মাত মাতি আছে আৰু চৰকাৰৰ লগত ইতিমধ্যে সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা হৈ বিভিন্ন সমস্যা সমাধানৰ পথত আমাৰ শিক্ষকসকলৰ 30 দিনৰ যিটো ছুটি NPS to OPS কৰাৰ ক্ষেত্ৰতো পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰি আছে। আৰু ইতিমধ্যে আমাৰ যিসকল মাষ্টাৰ ৰোল ফিক্সড আছে তেওঁলোকৰ হাউচ ৰেণ্ট 50% এটা দিয়াৰ কাৰণে নটিফিকেশ্যন ইতিমধ্যে ওলাইছে। গতিকে এই সমস্যাসমূহ আমাৰ সমাধান ক্ষেত্ৰত বৰ্তমান চৰকাৰেও গুৰুত্ব সহকাৰে লৈছে আৰু এতিয়া আমাৰ যি অসম কৰ্মচাৰী পৰিষদ নেতৃত্ব গ্ৰহণ কৰিছে তেওঁলোকেও বলিষ্ঠভাৱে এই দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি আছে আৰু আলোচনা সময়ে সময়ে হৈ আছে। আমাৰ কোকৰাঝাৰ জিলাতো আমাৰ বিভিন্ন সমস্যা আছে। ইয়াতে বহুতে ইতিমধ্যে আপোনাৰ তেওঁলোকৰ যি বকেয়াসমূহ এতিয়ালৈকে বহুত ডিপাৰ্টমেণ্টত পোৱা নাই আৰু আমাৰ বিভিন্ন বিভাগত বিষয়া কৰ্মচাৰী আমাৰ অভাৱ আছে ইয়াতে। গতিকে দেশ বা এখন 6 শিডিউল এৰিয়াৰ আপোনাৰ উন্নতি কামনা কৰিব লাগিলে তাত আপোনাৰ এমপ্লয়ী বা বিষয়াৰ দৰকাৰ আছে। কাৰণ কম বিষয়া কম এমপ্লয়ী দিয়ে এখন দেশ বা এটা ৰাজ্য বা এটা 6 শিডিউল এৰিয়া সমানে উন্নতিৰ পথত লৈ যোৱাটো কিমানখিনি আমি অনুমেয় কৰিব পাৰোঁ। গতিকে বেছি দীঘলীয়া নকৰোঁ। এইবাৰ আমাৰ শেষ কাম হ'ব। গতিকে আপোনালোকে এই মজিয়াতে এই পতাকাৰ তলতে মই আপোনালোকক আহ্বান জনাইছোঁ। নতুন কমিটি আপোনালোকে সুন্দৰভাৱে আজি প্ৰতিনিধি সভাত আপোনালোকে তৈয়াৰ কৰি তুলিব আগন্তুক অনাগত দিনৰ বাবে। তাৰ বাবে মই আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
মই নাজানো কোন নাহে আপোনালোকেহে জানিব কোনে কাক দিব। গতিকে আপোনালোকে চিন্তা চৰ্চা কৰিব, যদিও এইটো পতাকাৰ তলত কোৱা কথা নহয় আমাৰতো, কাৰণ কিয় চমু হৈ যাব কথাবিলাক। মিটিঙৰ সময়ত ইমানবিলাক কথা ক'ব নোৱাৰিম, কাৰণ আমাৰ বেছিভাগেই ইয়াত পুৰণি মানুহ আছে।